ব্ৰেড বনাই আনিছোঁ ধুনীয়াকৈ খাব আমাৰ এই মানুহে। গুড মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। গৰম পানী নেমু পানী লৈ আহি গ'লোঁ। আজি বতৰটো ভালেই বাৰু দেই, ভাল যদিও মানে ঠাণ্ডা যদিও মানে গুপগুপীয়া গৰম এটা আছে। কিন্তু গোঁসাই ঘৰৰ পৰা আহিলোগৈ। আমাৰ আকৌ আৰিয়া শুই উঠিয়ে গোঁসাই ঘৰ যাবই লাগে। এইটো দুষ্টটো ধুনীয়াকৈ খোৱা, ব্ৰেকফাষ্ট কৰা ধুনীয়াকৈ। পৰুৱাটো গোটেই চিকুটি খাই থাকিব এতিয়া। আমি মাইকী মানুহবোৰ এনেকুৱা হয়নে নহয়, বেলেগ হয়নে নহয় নাজানো, কিন্তু মই হয় দেই। যেতিয়া কিবা পইচা এটা পাবলৈ থাকে ন, তেতিয়া ভাবোঁ আৰু পইচাটো পোৱাৰ লগে লগে একদম নিজৰ বজাৰ কৰিম, চবৰে বজাৰ কৰিম, মানে এনেকৈ ভাবি থাকোঁ। পইচাটো যেতিয়াই পাই যাওঁ, চবৰে বজাৰ কৰা হয়, নিজৰ বজাৰকেইটা কৰিবলৈ এই নকৰোঁ নেকি, পইচাটো থাকক কামত আহিব, সেনেকৈ থাকোঁনে। কিন্তু কামত নাই, সেই পইচাকেইটাও খৰচ হৈ যায় আৰু নিজলৈও বজাৰ কৰা নহয়গৈ। মই কিন্তু তেনেকুৱা টাইপৰ হয়। পইচা নোহোৱাৰ আগতে ঢেৰ ভাবোঁ, পইচাটো আহি যোৱাৰ লগে লগে নিকিনো দে। সেয়া ছোৱালীয়ে মাতিয়ে আছে। ঠিক কৰি ল'লোঁ। 11টাই বাজিলে দিছেনে, এতিয়ালৈকে ব্ৰেকফাষ্ট কৰাই নাই। মানুহজনৰ আকৌ দেৰিলৈকে হোৱা অভ্যাস এটা কৰিছে। পিছবেলা খোজকাঢ়িব পৰা নাই, এইকেইদিন বহুত বেছি গৰম। যোৱাকালি খোজকাঢ়িম বুলি কৈও খোজ কঢ়া নাই। মানে বেছি দেৰিলৈকে শুই থকা মানে মই বিৰাট বেয়া পাওঁ। আমি মানুহবোৰ কেনেকুৱা জানে, আমি মানে এনেকৈয়ে থাকোঁ, আমিয়ে যেন চব জানো, বেলেগে যেন একো নাজানে। আৰু সদায় মানুহ মেণ্টেলি ষ্ট্ৰং হ'ব লাগে। কি কথাত ক'লোঁ জানেনে, মোৰ শাহু মা, তেওঁ মেণ্টেলি ইমানেই ষ্ট্ৰং। তেওঁৰ আপডেটখিনিতো আপোনালোকে পোৱাই নাই। যোৱা শনিবাৰে আকৌ এবাৰ ইয়াত আল্ট্ৰাচাউণ্ড কৰাৰ কথা আছিলে, কিন্তু শনিবাৰ হোৱাৰ কাৰণে নকৰিলোঁ। এতিয়া অহা কাইলৈ বুধবাৰে আমি কৰিম মা ভাগৰ আল্ট্ৰাচাউণ্ড। তেওঁৰ নিজৰে গাটো ইমান ভাল নহয় ন, ভাল নহয় বুলিয়ে কৈছোঁ বাৰু। তথাপিও মানে তেওঁ আমাৰ পৰিয়ালৰে মানুহ এজন ঢুকালে, তাত এতিয়া আমি খৰখৰ কৰিবলৈ যাওঁ, টোপোলা দিবলৈ যাওঁ। মানে সঁচাকৈ মানিব লাগিব, তেওঁ নিজৰে হৈ আছে। আমি হোৱা হ'লে আমাৰ গাটো ভাল নহয় পাই নাযাওঁ, হয়নে? সেই মেণ্টেলিটিক কিন্তু মই চেলুট দিছোঁ দেই, সঁচাকৈ ক'ব লাগিব। ক'বও লাগিব, মানিবও লাগিব। এইবোৰ কথা শিকিব লাগে। মানুহে নিজৰ বেমাৰটোক ইমান ইম্পৰ্টেণ্ট দিয়ে, আনৰ বেমাৰটোক ইম্পৰ্টেণ্ট নিদিয়ে যে। কিন্তু নহয়, চবকে ইম্পৰ্টেণ্ট দিব লাগে। বহুত কথা শিকিব আছে দেই, আমি বহুত কথা শিকিবলৈ আছে। ছোৱালীক উলিয়াই দিলোঁ। বাজিলে ঘৰ পালোহি। এতিয়া ভাত খোৱা টাইম হৈ গ'ল ন, আৰিয়াক ভাত খাব লাগে, মাও ভাত খাব লাগে। গুচি আহিলোঁ আৰু আমি ঘৰ পালোহি ন মা, ঘৰ পালোহি নে? পালেহি। গাড়ীত উঠাৰ লগে লগে গান লগাব লাগিব আৰু দোকানলৈ যোৱাৰ লগে লগে চকলেট দিব লাগিব। চকলেট এটা খাই ফিনিছ কৰি দিলে। কাইলৈৰ পৰা ব্ৰাছ কৰিব লাগিব দেই, ব্ৰাছ নকৰিলে দাঁতকেইটা বেয়া হৈ যাব। আমি মাৰ ভাগৰ কাইলৈ আল্ট্ৰাচাউণ্ড কৰাৰ কথা আছিলে যে, আল্ট্ৰাচাউণ্ড নকৰোঁ, ডাইৰেক্ট তেওঁৰ ককিলাবেনত মানে এপইণ্টমেণ্ট লৈ লোৱা হ'ল শনিবাৰে। ডাইৰেক্ট তাতে দেখুওৱা হ'ব আৰু এইটো মানে বেছি দিন ৰখি থকাটো ভাল কথা নহয় বোলে। যেতিয়া বিষ ধৰিব, বহুত বেছি বিষ হ'ব। মায়ে আকৌ দেউতাৰ সকাম পাতি নিয়ম কৰাৰ পিছত যাম বুলি কৈছিলে। মই বোলো নালাগে, আপোনালোক যাওক, দেউতাৰ সকামটো যি কৰিব লাগে মই কৰিম। কাৰণ কেলৈ পটককৈ কিবা এটা হ'ব লাগিলে, বিষ চিষ হ'ব লাগিলে কি হ'ব বাৰু ন? সেইটো কাৰণে বোলো নাই, সোনকালে পঠিয়াই দিয়াই ভাল। সেয়াকৈ ডিচিশ্যন লোৱা হ'ল আৰু এতিয়া। এইফালে ওলাই ৰেডি, মই ওলাই ৰেডি। এতিয়া আমি ক'লৈ যাম জানেনে? হনুমান মন্দিৰ যাম। মা মানে যিহেতু শুকুৰবাৰে যাব, মঙলবাৰ তাত হনুমান মন্দিৰ যাব লাগে বুলি কৈছিলে, সেইটো কাৰণে তাত চাকি জ্বলাবলৈ যাম এতিয়া। এই ফ্ৰকটো যে মোৰ বহুত মানে বহল আছিলে, এতিয়া দেখিছেনে? এনেকুৱাই শকত হ'লোঁ, মানে আগে পিছে হাঁহিয়ে উঠা। মন্দিৰৰ পৰা আহিলোঁ, আৰিয়া শুইয়ে গ'ল, দিনত নাই হোৱা যে। আৰু এটা কথা জানেনে, মন্দিৰৰ পৰা আহি ডাইৰেক্ট ঘৰলৈ আহিব লাগে, বাকী বেলেগলৈ যাব নালাগে বোলে। নাজানো আৰু, সেইবুলি জানো কাৰণে ঘৰলৈ আহিলোঁ আৰু। আৰিয়াক জলপান খোৱা টাইমো হৈছে, সেইকাৰণে অকণমান শুই লওক, শুই উঠাৰ পিছত খুৱাম আৰু তাইক। ৰাইজে একদম পতাকা আনি আকৌ লগাইছে, হনুমানৰ পতাকা। যেতিয়ালৈকে বিয়া হোৱা নাছিলোঁ তেতিয়ালৈকে
নিজৰে পইচাকেইটা খৰচ কৰিবলৈ মই মাৰ পৰা পাৰ্মিশ্যন লৈছিলোঁ। পাৰ্মিশ্যন মানে কি, মাক নক'লে ভাল নালাগে যে, মা আমুক পইচা আছে, আমুক কিনো নেকি, মায়ে কয় কিন, কিন্তু এটা হিচাপত কিনিবি, বেছি খৰচ নকৰিবি। বিয়া হোৱাৰ পিছত ভাবিছোঁ এতিয়া আৰু পূৰা ফ্ৰীডম, নিজে যি পাৰোঁ কিনিম। এতিয়া আৰু এটা বাঢ়িলেহে, মানে মোৰ স্বভাৱটো তেনেকুৱা আচলতে মাইকী মানুহে পইচা পালে পূৰা উৰাই দিয়ে, কিন্তু মই সেনেকুৱা টাইপৰ নহয়, মানে হ'বই নোৱাৰোঁ। মাকতো সোধোৱেই, মাক কওঁ মানে, এতিয়া সোধোঁ বুলি নহয়, মাক মানে কওঁ এনেকৈ কিবা এটা কিনিম বুলি। তাৰ উপৰিঞ্চি কাক জানে, মানুহজনকো। নিকিনিবি বুলি কোৱাৰ পিছত মানে পৰাপক্ষত নিকিনিবি বুলি নকয় বাৰু দেই। নিকিনিবি বুলি ক'লে মানে আৰু কিনিব মন নাযায় আৰু, যিমানেই ভাল নালাগক লাগিলে বস্তুটো। কি কথাত ক'লোঁ জানে, আজি মই ফেচবুকৰ পৰা পইচা পাইছোঁ যদিও মনটো কিবা ভাল লগা নাই। নেকি আৰিয়াক বজাৰ কৰি দিম, মই নিজৰ কাৰণে বজাৰ কৰিম, মানুহজনৰ কাৰণে বজাৰ কৰিম বুলি আছিলোঁ। কিন্তু এতিয়া চিটুৱেশ্যনটো এনেকুৱা আছে, মানে নিজৰ মন যোৱা বস্তুটো কিনিব নোৱাৰোঁ, মানে মন নাই যোৱা মানে। সঁচাকৈ দেই, সময়বোৰ বৰ নিষ্ঠুৰ। আনে কৰিব পাৰে, কিন্তু মই কৰিব নোৱাৰোঁ। মই বেছিকৈ ভাবোঁ, সেইকাৰণে মোৰ দুখবোৰ বেছি। এতিয়া বেলেগে যেনেকৈ পইচা পালে মোৰ লাইফ মোৰ কথা বুলি কৈ একদম ঘপককৈ ওলাই যাব বজাৰ কৰিব, কিন্তু মোৰ মানে মনটো বেয়াহে লাগিছে। যিমান ফূৰ্তি কৰিব লাগিছিলে আজি ৰাতিপুৱা মোবাইলটো চাই, মানে যেতিয়া মই কৈছোঁ না, মই শুই উঠিয়ে ডাইৰেক্ট মোবাইলটো চালোঁ, মোৰ একাউণ্টত পইচা সোমাই গ'ল। 28 তাৰিখে সোমাব লাগিছিলে। ইয়াত মানে কিছুমান নীতি নিয়ম আছে, মানে যদি মাজত দেওবাৰ পৰি যায়, দেওবাৰটোত পইচাটো নাহে, তাৰ পিছতহে পইচাটো আহে। পইচাটো সোমাই গ'ল আজি। যিমান ফূৰ্তি লাগিব লাগিছিলে, একদম এইকেইদিন পূৰা এক্সাইটেড হৈ আছিলোঁ, পইচাটো পাম আৰু, কিন্তু আজি পোৱাৰ লগে লগে মনটো খুচ হৈ থাকিলে আৰু উপায় নাই আৰু। 10 হৈ গ'ল, আৰিয়া উঠাই নাই। বোলো বজাৰ কেইটামান আছিলে কৰি আনোগৈ, ছোৱালী উঠাই নাই। মই আৰু এয়া, দেউতা শুই থাকিলেও বহি থকা জেগা এইডোখৰ, জীয়েক শুই থাকিলেও বহি থকা জেগা এইডোখৰে আৰু। উফ, মই মৰাৰ পিছত নহয় ইয়াত ষ্টেচু এটা বনাই দিব পাৰিব। এই যেনেকৈ সাঁচিপুৰ এটা ষ্টেচু আছিলে যে, মোৰ ষ্টেচু এটা বনাই দিব পাৰিব আৰু। মানে আমাৰ ঘৰখনৰ চিটুৱেশ্যনটো এনেকুৱা হৈ আছে নহয়, কিবা এটা মানে হাঁহিবলৈ মন নোযোৱা, ফূৰ্তি কৰিবলৈ মন নোযোৱা, নিজৰ ইচ্ছাবোৰ কৰিবলৈ মন নোযোৱা। ভগৱানে মানে ইমান পৰীক্ষা লৈছে মানে নহয়, সঁচাকৈ কৈছোঁ আৰু, ভগৱান এনেকৈ কোনো মানুহক পৰীক্ষা নল'ব আৰু দেই, কোনো মানুহক পৰীক্ষা নল'ব। কাৰণ কেলৈ বেমাৰ এটা হোৱাৰ লগে লগে ক'ত কিমান খৰচা হয়, সেইটোতো কোনেও ডাঠি ক'ব নোৱাৰে ন। ইমান ক্ৰিটিকেল টাইম চলি আছে এতিয়া, মানে উপায় নাইকিয়া হৈছে, মানে এটা চিন্তা, কি ক'ম এতিয়া। মাকটো সোনকালে ট্ৰিটমেণ্ট কৰিবলৈ পঠিয়াবই লাগিব পাই। এইটো মানে কি, পটককৈ কিবা এটা হ'ব লাগিলে, বিষ চিষ হ'ব লাগিলে, ইয়াততো আমিতো অপাৰেশ্যন নকৰোঁ বুলিয়ে আছোঁ ন। সেইটো কাৰণে মানে এতিয়া ফাইনেলি শুক্ৰবাৰলৈ মাক আৰু মুম্বাই পঠিয়াই দিম আৰু, মানে আমি গুৱাহাটীত থৈ আহিমগৈ, কাইলৈ ডাঙৰ বা আহিব, মাক লৈ যাব। এটা কথা কি জানে, টকা পইচা সাঁচিও লাভ নাই, সাঁচিও থ'ব লাগে। এই বেমাৰ এটাৰ কাৰণেই টকা পইচা লাগে, আৰু বেমাৰটো কৈ পিনে কেতিয়াও নাহে নহয়। কি কাৰণে হয় বাৰু বেমাৰবোৰ, মই ভাবিয়ে নাপাওঁ, কি কাৰণে হয় বাৰু। আৰু তাতে মাৰ গাটোত মানে ইমান বেমাৰ দিছে, ইটোৰ পিছত সিটো, মই মানে ভাবিয়ে পাৰোঁ। মায়ে চাগে মনত ঢেৰ কিবা কিবি ভাবি আছে, কিছুমান কথা নকয়ও। কৈছোঁ আৰু চিন্তা নকৰিবলৈ, বেমাৰটো চবৰে হয় ন, অকল তেওঁৰে হৈছে বুলিতো কথা নহয়। দেখাই আহিলে শান্তি লাগিব আৰু। এতিয়া কাইলৈ আমি ইয়াত আল্ট্ৰাচাউণ্ড কৰাৰ কথা আছিলে যে, নকৰোঁ আৰু তাতে ডাইৰেক্ট কৰাব, সেইটোৱে বেষ্ট আৰু দিয়ক। আৰু ইমানো মিছা কথা নহয় ন, কাৰণ কেলৈ ছ'ন'গ্ৰাফি কৰিলে সেইটো ওলায়েই, সেইটোৱে ভাবি লৈছোঁ আৰু। মানে মানুহজনৰ মানে ইমান চিন্তা হৈছে ন, কি ক'ম মানে, এতিয়া মোৰ ক'বলৈ ভাষা নাইকিয়া হৈছে। মই মানে সুখৰ টাইমত কিবা এটা কৈ পিনে মানুহক হহুৱাব পাৰি, কিন্তু দুখৰ টাইমত মানুহক কি ক'ম মানে,
কি বুলি কৈ সান্তনা দিম মানে। আৰু চব ক্ষেত্ৰতে আহি পৰে পইচাটো। এই এনেকুৱা সময়তে এনেকুৱা লাগে মানে কোটি টকা থকা হ'লে বেমাৰ এটা হ'ল বুলি ক'লেই খাচকৈ দি দিব পৰা হ'লে। মুঠতে আশীৰ্বাদ কৰিব দেই, চব ভালে ভালে হৈ যাব পাৰোঁ। এতিয়া 9টালৈ 5 মিনিট আছে, আৰিয়া উঠাই নাই। মনটো কিবা এটা ভাল লাগি থকা নাই, গম পাইছেনে? কিবা যেন ক'ৰবাত মই ৰখি গ'লোঁ তেনেকুৱা গোটেই লগা হৈছে আৰু। তেন্তে আজিলৈ ৰাখোঁ দিয়ক। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।